প্ৰতিটো ক্ষেত্ৰতে বোলে তুমি AI টুলছে ব্যৱহাৰ কৰি আছা যিখিনি তোমাৰ কাম হয় কে এই AI টুলছ বিলাকৰ সহায়ত সিহঁতৰ তাত বস্তুবোৰ আপলোড কৰি তেওঁলোকক এখন কোৱেশ্চন পেপাৰ বনাই দিব কৰিব পাৰা কিবা এটা নাজানো নিজে মাথা মাৰাৰ কোনো কথা নাই যে কিতাপখনত বিচাৰিব লাগে সেইবোৰ কোনো কথা নাই ডাইৰেক্ট AI দি দিলো গুগল কৰিলো আহি গ'ল হেল্ল' জেনজিস কি খবৰ তোমালোকৰ এতিয়া কেৱল স্মাৰ্ট যুগত স্মাৰ্টফোন ইউজ কৰি থাকিলে নহব স্মাৰ্ট হ'বও লাগিব এতিয়া হৈছে আমাৰ বিজ্ঞান প্ৰযুক্তিৰ সময় আমাৰ আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ সময় এতিয়া আমি এই আৰ্টিফিশিয়াল ইন্টেলিজেন্সক অৰ্থাৎ AI কেনেকৈ ব্যৱহাৰ কৰিম সেইটো জানিলেহে ডাঙৰ কথা হয় নে নহয় সেইবাবে আজি মই তোমালোকৰ বাবে এটা সেশনে লৈ আহিলো যে য'ত আমি AI টুলছ কেনেকৈ ব্যৱহাৰ কৰিম কি AI টুলছ আছে কেনেকৈ আমি ইউজ কৰিব পাৰো ক্লাস 9 10 ৰ ষ্টুডেন্ট হিচাপে কেনেকৈ আমি এই AI টুলছ বিলাক ইউটিলাইজ কৰিব পাৰো কেনেকৈ সেইখিনি বস্তু আজিৰ ক্লাসটো ডিসকাস কৰিম হয় নে নহয় কেৱল ফোনটো হাতত লৈ কেৱল সোশ্যাল মিডিয়াৰ কাৰণে নহয় যে মোৰ ইনষ্টাগ্ৰাম আছে মোৰ ফেসবুক আছে মোৰ হোৱাটসএপ আছে সেইটোৰ কাৰণে নহয় ফোনত অনলাইন ক্লাস কৰাৰ কথাটো তোমালোকে গম পাইছে তাৰ বাদেও আৰু বহুত কিবা কিবি বস্তু আছে যিখিনি বস্তুৱে আসলতে তোমালোকৰ ষ্টাডিৰ জাৰ্নিটোক বহুত বেছি ইজি কৰি পেলাই আজি তেনেকুৱা কথাই আমি আলোচনা কৰিম চাবা যে এনেকুৱা ধৰণৰ AI টুলছ যে তোমালোকে নাম শুনিছাই নিশ্চয় যে ChatGPT হৈছে এনে এক ধৰণৰ AI টুলছ যিটো আমাক বহুত বেছি আমাৰ লাইফটো ইজি কৰি দিব পাৰে আৰু এটা হৈছে Gemini আৰু Claude এনেকুৱা ধৰণৰ AI টুলছ বিলাক তোমালোকে বিশেষকৈ ষ্টুডেন্টৰ কাৰণে বহুতেই বেছি ইউজফুল হয় এই তিনিটা AI টুলছ তোমালোকে ব্যৱহাৰ কৰিব পাৰা কিয় ব্যৱহাৰ কৰিবা কেনেকৈ ব্যৱহাৰ কৰিবা এতিয়া চোৱা যে তোমালোকৰ কেতিয়াবা কিছুমান বস্তু হয়তো তোমালোকে কোনোবা ধৰণৰ যদি নিজে পঢ়ি আছা যেতিয়া তুমি সেলফ ষ্টাডি কৰিবা তুমি ক্লাস কৰিলা বেটছত ক্লাস কৰিলা যি কৰিলা এতিয়া যেতিয়া সেলফ ষ্টাডি কৰিবা তেতিয়াবা আমাক আমি যিখিনি বস্তু ৰিসোৰ্সেস আমাৰ তাত আছে সেইখিনি বস্তুকে আমি ৰিভাইজ কৰিবলৈ কেনেকৈ কৰিম আমি বহুত কনফিউজনত পৰো হয় তাতে তোমালোকে এইবিলাক AI টুলছক খুধি তোমালোকে কেনেকৈ তোমালোকৰ স্ট্ৰেটেজি বিলাক চেঞ্জ কৰিব পাৰা কেনেকৈ কি স্ট্ৰেটেজি ইউজ কৰিব পাৰা সেইখিনি বস্তু যে কিবা এটা টান টপিক এটা সেই টান টপিক এটা ভালকৈ বুজি পাবৰ বাবে আন্ডাৰষ্টেণ্ড বেটাৰ ভালকৈ বুজি পাবৰ বাবেও তোমালোকে এই AI টুলছৰ সহায় ল'ব পাৰা য'ত তোমালোকে যদি AI টুলছক গাইড কৰি দিয়া যে মোৰ এইটো টপিকৰ এইখিনি বস্তু অলপমান টান লাগে প্লিজ মোক আপোনালোকে সিম্পল ৱেত বুজাই দিয়ক তেওঁলোকে তোমালোকৰ হিচাপত সিম্পল ৱেত বুজাই দিব গম পাইছা যে প্ৰেক্টিস ধৰি লোৱা তুমি এটা চ্যাপ্টাৰ প্ৰেক্টিস কৰিলা তাৰ পিছত তুমি কোৱেশ্চন প্ৰেক্টিস কৰিব লাগে তুমি নিজৰ হিচাপত কোৱেশ্চন বনালা তথাপিও কেতিয়াবা ৰিমিক্স হিচাপে তুমি বোলে টেষ্ট পেপাৰো কমপ্লিট কৰিলা ৰিমিক্স হিচাপে তোমালোকে এই AI টুলছ বিলাকৰ সহায়ত সিহঁতৰ তাত বস্তুবোৰ আপলোড কৰি তেওঁলোকক এখন কোৱেশ্চন পেপাৰ বনাই দিব কৰিব পাৰা য'ত তেওঁলোকে 5টা 6টা বা গোটেইখন কিতাপৰ ভিতৰত তোমালোকৰ হিচাপত ইজি লাগে হাৰ্ড লাগে সেইটো হিচাপত কোৱেশ্চন পেপাৰ বনাই দিব তোমালোকে সেইখন প্ৰেক্টিস কৰিব পাৰা কমপ্লিট বস্তু হয় যে এনসাৰ কিবা বস্তু বলে বুজি পোৱা নাই তাৰ এনসাৰ খিনি তোমালোকে তাৰ জৰিয়তে পাব পাৰা হল যে স্মাৰ্টাৰ ষ্টাডিজ কৰিবৰ কাৰণেও তোমালোকে কিবা এটা মানে ধৰি লোৱা তোমালোকে কিবা টেকনিক ইউজ কৰিব বিচাৰা সেইখিনি ক্ষেত্ৰতো যে মেথছখন কেনেকৈ পঢ়িবা অসমীয়াখন কেনেকৈ পঢ়িবা ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত অসমীয়া আৰু ইংৰাজী কেনেকৈ পঢ়িবা সেইবোৰৰ ক্ষেত্ৰতো তোমালোকে AI টুলছ ইউজ কৰিব পাৰা কিন্তু মনত ৰাখিবা এটা কথা যে AI should help your learn not do all the work for you যে AI টুলছে সদায় তোমাক হেল্প কৰিব বস্তু শিকাত কিন্তু তোমাৰ কাৰণে কেৱল কাম কৰাত কিন্তু ব্যৱহাৰ নকৰিবা যে প্ৰতিটো ক্ষেত্ৰতে বোলে তুমি AI টুলছে ব্যৱহাৰ কৰি আছা যিখিনি তোমাৰ কাম হয় নহয় তোমাৰ কামখিনি হৈ যোৱাৰ পিছত যিখিনি প্ৰেক্টিসৰ কথা আছে সেইখিনি বস্তু এতিয়া চাবা যে AI টুলছক তোমালোকে কোৱেশ্চন খুদিব লাগিব যিবোৰ কোৱেশ্চন খুদিলে জানানে আসলতে আৰু এটা লাভ যে তোমালোকৰ কমিউনিকেশন স্কিল এটাও আপগ্ৰেড কৰি লৈ যায় কাৰণ তোমালোকে যেনেকে তেনেকে উত্তৰ দিলে AI টুলছে এনসাৰ নিদিয়ে তোমালোকে যিমান ভালকৈ খুদিবা ইন ডেপথ সিমানে ভালকৈ AIও তোমালোকক এনসাৰ কৰিব যে চোৱা এক্সপ্লেইন সায়েন্স এক্সপ্লেইন অমুক এক্সপ্লেইন তমুক তেনেকৈ টিচ মি ইংলিশ গিভ এছএমএছ নোটস তেনেকৈ খুদিলে নহব AI খদাই তোমালোকে ভালকৈ ইন ডেপথ কোৱেশ্চন বিলাক খুদিবা যে এক্সপ্লেইন দ্য টপিক ফৰ ক্লাস 9 যে ক্লাস 9 ৰ এইটো টপিক লাগে ক্লাস 10 ৰ এইটো টপিক এইটো চ্যাপ্টাৰৰ এইখিনি পোৰশন গুটেই কিতাপখন নহয় এইটো চ্যাপ্টাৰৰ এইখিনি পোৰশন মোক অকমান সিম্পল ৱেত কৈ দিয়কচোন
হল তেনেকুৱা ধৰণৰ যে তোমালোকে ইংলিছ ৰাইটিং স্কিল আগবঢ়া ভাল কৰিব বিচাৰিছা তেতিয়াও তোমালোকে AI সহায় ল'ব পাৰা হল যে ৰাইট আছামিজ নোটছ ইন চিম্পল লেংগুৱেজ ফৰ যে কিবা ধৰণৰ তুমি নোটছ লিখিছা তাৰ ভিতৰতো সদায় নিজৰ কামখিনি আগত কৰিবা তাৰ পিছতহে কিন্তু AI টুলছ দে আগতেই নহয় কিবা এটা কাম দিছে বোলে ডাইৰেক্ট AI টুলছ তেনেকুৱা নকৰিবা কিন্তু এতিয়া চাবা যে AI টুলছে কি হয় যে কনসেপ্ট ক্ল্যাৰিটিৰ ক্ষেত্ৰত তোমালোকক সহায় কৰিব কিবা এটা কনসেপ্ট বোলে তুমি ক্লাছ কৰিছা বা অকমান বোলে কিবা এটা ক্লিয়াৰ কৰিব লাগে হয় তেতিয়া তোমালোকক AI টুলছে বহুত বেছি হেল্প কৰে তোমালোকে ডাউট কিবা বোলে ডাউট আছে যে মেথছৰ ক্ষেত্ৰত সায়েন্সৰ ক্ষেত্ৰত সোশ্যাল সায়েন্স ইংলিশ অসমীয়া কিবা যদি ডাউট থাকে তেতিয়াও AI টুলছে তোমালোকক সেই ডাউট সলভিংতো হেল্প কৰে নোটছ আৰু সামাৰি কেতিয়াবা কোনোবা ডাঙৰ বস্তুৰ নোটছ বনাব লাগে বা সামাৰাইজ কৰিব লাগে সৰু কৰিব লাগে তেতিয়াও AI টুলছে বহুতে বেছি হেল্প কৰে হল স্টাডি প্ল্যান বা টাইম ম্যানেজমেন্ট তুমি কিবা টাইম ম্যানেজমেন্ট তোমাৰ ডেইলি ৰুটিনখন দি তোমাক টাইম ম্যানেজমেন্টৰ ওপৰত এখন ৰুটিন বনাই দিব লাগে তেতিয়াও তোমালোকক AI টুলছে বহুত হেল্প কৰিব নেক্সট তোমালোকে মাইন্ড মেপছ বনাব পাৰা আৰু যে প্ৰেক্টিস কোৱেশ্চন ফোকাস এন্ড মোটিভেশন যে প্ৰেক্টিস মই আগতে যেটো কথা কলো যে কোৱেশ্চন প্ৰেক্টিস কৰিবৰ কাৰণে তোমালোকে AI টুলছ ব্যৱহাৰ কৰিব পাৰা এতিয়া চাবা যে AI টুলছ সদায় তোমালোকে কনসেপ্ট ক্লিয়াৰিটিৰ ক্ষেত্ৰতহে যে কনসেপ্ট জানিবৰ কাৰণে হে ইউজ কৰিবা এইটোৰ কাৰণে ইউজ নকৰিবা যে কিবা স্কুলত হোমৱৰ্ক দিছে কৰবাত বোলে কিবা হোমৱৰ্ক দিছে AI দি দিলো AI তো গুটে জানে গুটে হোমৱৰ্ক কৰি দিলে ডিপেন্ড হৈ নাযাবা সদায় AI ৰ পৰা হেল্প লবা যাতে তোমাক গাইড কৰি দিয়ে এইটো নহয় যে AI তোমাৰ কাম কৰি দিব কামত ব্যৱহাৰ নকৰিবা কিন্তু যে ইতিয়া মানে তুমি নিজে ভাবা যে সদায় নিজে ভাবি MCQ বিলাক প্ৰেক্টিছত গুৰুত্ব দিবা গম পাইছা যে AI ৰ সহায়ত তুমি এখন কোৱেশ্চন পেপাৰ বনোৱাৰ হেখন তুমি প্ৰেক্টিস কৰিছা হয় সেইটো বস্তু কৰিবা নিজৰ থিংকিংক এইটো নকৰিবা যে তুমি ভাবাই বাদ দিছা কিবা এটা দিলে ডাইৰেক্ট AI খুধো কিবা এটা নাজানো নিজে মাথা মাৰাৰ কোনো কথা নাই যে কিতাপখনত বিচাৰিব লাগে সেইবোৰ কোনো কথা নাই ডাইৰেক্ট AI দি দিলো গুগল কৰিলো আহি গল তেনেকুৱা কিন্তু নহবা ফুললি ডিপেন্ডেন্ট কিন্তু নহবা এইটো কথা কৈছো কাৰণ প্ৰতিটো বস্তুৰ ভাল থকাৰ লগতে বেয়া গুণ কিছুমানো আছে গতিকে তোমালোকে সদায় ভালৰ সাইডটোতে যাবা হয় সেই কাৰণে কৈছো যে AI সদায় ভালকৈ ইউজ কৰা আৰু ভাল ইউজ বিলাক তোমালোকক মই কলুৱে ডিপেন্ডেন্ট নহবা হোমৱৰ্ক তোমাৰ প্ৰতিটো কাম কৰাত সহায়ক হিচাপে ইউজ নকৰিবা মানে কাম কৰা মানুহ হিচাপে ইউজ নকৰিবা গাইডেন্স হিচাপে এজ এ গাইড AI ইউজ কৰিবা হল এইখিনি আছিল আমাৰ AI ৰিলেটেড কথা আশা কৰো তোমালোকে এই বস্তুটোৰ এই সেশনটোৰ পৰা বহুখিনি কথা শিকিবা গতিকে এনেকুৱা ধৰণৰ AI টুলছৰ জৰিয়তে তোমালোকে তোমালোকৰ টিচিং তোমালোকৰ লাৰ্নিং জাৰ্নিখিনি আৰু বেছি ইজি কৰি নিব পাৰিবা তেতিয়াহে কাৰণ মই কওয়ে নহয় কনসিস্টেন্সি প্ৰেক্টিস আৰু ৰিভাইজ আৰু এইখিনি বস্তু প্ৰেক্টিস আৰু ৰিভাইজৰ ক্ষেত্ৰত AI বহুত বেছি তোমালোকক পাৰ্সোনেল গাইড হিচাপে হেল্প কৰিব আৰু ইয়েস AI কেতিয়াও তোমালোকে পাৰ্সোনেল কথা শেয়াৰ নকৰিবা গতিকে এইখিনি আছিল নেক্সট আৰু এনেকুৱা ধৰণৰ ইনোভেটিভ কথালৈ মই আকৌ লগ পাই আছো তোমালোকক বাই বাই ধন্যবাদ